নিবিৰ কি হ'ল কোৱাচোন, তুমি যে মোক ইমান লগালগ মাতি পঠালা? আছিল আৰু কথা এটা। তোমাৰ কি দেৰি হৈছে নেকি? দেৰি নাই হোৱা, মই মানে এফালে যাব ওলাইছিলোঁ। কেনি যাব ওলাইছা কোৱাচোন? আজি মানে সেই থানাৰ পৰা ফোন আহিছিলে মৰ্ণিঙত, সেইটো কাৰণে দেউতাৰ লগত তালৈকে যাব ওলাইছিলোঁ। গুণ্ডাকেইটা কি ধৰিলে নেকি? গোটেইকেইটাকে ধৰিলে, সেইটো কাৰণে ছাৰে মাতি পঠাইছিল। এইবাৰ তেন্তে সিহঁতৰ ৰক্ষা নাই আৰু, সেই টিকাৰ চাল চালিব। তুমি কেনেকৈ গম পালা? মই আৰু গম নাপাম নে? ইয়াতে থাকোঁ, ইয়াতে জন্ম হৈছোঁ, গমটো পামেই ন। এই যিজন মানে থানাৰ সেই অচিজন, তেওঁ মানে বহুত ষ্ট্ৰিক্ট হয়, সেইটো কাৰণে সিহঁতে পাইছে মছলা ভালকৈ। ভালে দিয়া, তেনেকুৱা কাম কৰিলে সিহঁতক ভালকৈয়ে দিব লাগে পানিছমেণ্ট, নহ'লে মানে সিহঁতে আকৌ তেনেকুৱা কাম দুনাই কৰিব। সেইটোৱেতো, মইতো ধৰিব নোৱাৰিব বুলিয়ে ভাবিছিলোঁ, সিহঁত যিমানহে টেঙৰ, কিন্তু ছাৰে অৱশেষত ধৰিলেগৈ আৰু সিহঁতক বোলে পৰহিয়ে ধৰিলে, কিন্তু ছাৰে মানে আজিহে কল কৰিছে, কিবা ফৰ্মেলিটিজ পূৰ কৰিব লাগে, সেইটো কাৰণে মাতি পঠাইছে আৰু। তোমাৰ দেৰি হৈছে যদি যোৱাগৈ যোৱা, নহ'লে পিছত কথা পাতিম। নাই ইমানো দেৰি হোৱা নাই, তোমাৰ কথাখিনি শুনি লওঁ, তাৰপিছতহে যাম। তুমি থৈ আহিবাগৈ, নহ'লে দেউতাটো গৈ পালেগৈ চাগে। মই যাবলৈ পালেতো সিহঁতক দুখোচামান লগাই থৈহে আহিম, তেতিয়াহে মোৰ মনটো ভাল লাগিব। তোমাক যে কিডনেপ কৰিছিলে, সেইটো কাৰণে আকৌ। সেইবিলাক কাম নকৰিবা দেই, নহ'লে তোমাকে আকৌ জেলত ভৰাই থ'ব। জেলত সোমালে ভালে হ'ব আকৌ, তুমি সদায় গৈ চাই আহিবাগৈ, মোৰ কাৰণে ভাত পানী লৈ যাবা নে কি কোৱা? তুমি যে কিনো ল'ৰা নহয় দেই, কিনো জেলত সোমোৱাৰ কথা কৈছা, বেলেগে আকৌ ভাল কথা ভাবে, তুমি আকৌ এইবিলাক কথা ভাবিছা। নহয় পাগলী, তোমাৰ লগত মই ধেমালিহে কৰিছোঁ কিবা, মোক কোৱা কাৰণো জেলত সোমাবলৈ মন যায়, মোৰ যে সেইবিলাক একদম ভাল নালাগে পাই। হ'ব এতিয়া সোনকালে কোৱাচোন, কি কথা আছিল? তোমাৰ কাৰণে মানে ছাৰপ্ৰাইজ এটা আছে, কওনে নকওঁ জানো। কোৱাচোন, কি ছাৰপ্ৰাইজ আছে? তুমি প্ৰথমে গেছ কৰাচোন, কি ছাৰপ্ৰাইজ হ'ব তোমাৰ বাবে। আই থিংক চাগে তুমি মোৰ কাৰণে কাপোৰ আনিছা, হয় নাই কোৱাচোন, নহ'লে বেলেগ কিবা আনিছা? সেইবিলাক নহয় কিবা এটা কথা ক'বলৈ আছিল, কি কথা তুমি ভাবাচোন। কি কথা হ'ব পাৰে? তোমাৰতো মই সকলোবোৰ চিক্ৰেট জানোৱেই, আৰু ছাৰপ্ৰাইজ হ'বলগীয়া কথাটো তেনেকুৱা একো নায়েই। তুমি ভালকৈ কোৱা না, মই বুজিয়ে পোৱা নাই কি ক'ব খুজিছা তুমি। তুমি মানে কথাটো শুনিলে একদম ৱাও বুলি ক'বা, আৰু তুমি ফূৰ্তিত মানে একদম জঁপিয়াই পৰিবা। হয় নেকি? তেনেকুৱানো কি কথা হ'ব পাৰে? প্লিজ কোৱা না, ইমান তৰপাই নাথাকিবা, মোৰ মানে শুনো শুনো লাগিছে। মই মানে মোৰ দেউতাক সকলোবোৰ কথা কৈ দিলোঁ নহয় আমাৰ বিষয়ে। তুমি কি কৰিলা নিবি? যিটো কৰিম বুলি ভাবিছিলোঁ সেইটোৱে কৰিলোঁ আকৌ, কিনো কৰিছোঁ, কিবা বেয়া কাম কৰা নাই নহয়। তুমি যে আৰু দেই মানুহ মাৰিবা, মোক দেখোন কৈ লোৱাই নাছিলা দেউতাক যে কথাবোৰ ক'ম বুলি, আগতে কৈ দিলানে? তোমাক আকৌ ক'লে তুমি আকৌ এতিয়া ক'বলৈ নিদিয়া নহয়, ভয়ে খাই থাকা, সেইটো কাৰণে তোমাক নক'লোৱে, মাক সুধি ল'লোঁ আৰু মাৰ পাৰ্মিশ্যন লৈ দেউতাক সকলোবোৰ কথা কৈ দিলোঁ। তুমি যে কিনো কৰি থাকা নহয়, দেউতাই বাৰু কি বুলি ভাবিছে এতিয়া মোৰ কথা? দেউতাই একো বুলিয়ে ভবা নাই, তুমি এনেই ভয় কৰি আছা। তুমি এতিয়া কথাবোৰ ভালকৈ ক্লিয়াৰ কৰাচোন, কি ক'লা তুমি আৰু দেউতাই কি ক'লে? মই মানে বহুত দেৰি কথাটো চিন্তা কৰিলোঁ, আৰু এইদৰে মানে দেউতাৰ পৰা কথাবোৰ লুকুৱাই ৰখাটো মোৰো ভাল লগা নাছিল। সেইবাবে মানে কথাটো ভাবি থাকোঁতে মাও আহিলে, মাক সকলোবোৰ কথা ক'লোঁ, মায়ে তেতিয়া কৈ দিবলৈ ক'লে, আৰু সেইটো কাৰণে দেউতাৰ ওচৰলৈ গৈ কথাবোৰ কৈ দিলোঁ। তাৰপিছত কি হ'ল? তাৰ পৰা কি হ'ব আৰু, দেউতাই সেই খোজকাঢ়ি আছিল, মই গ'লোঁ ওচৰলৈ, দেউতাই মাতি পঠালে, তাৰ পৰা কথাবোৰ ক'লোঁ, আৰু প্ৰথম দেউতাই বহুত খং কৰিছিল আৰু গালিও পাৰিছিল, কলেজত এইবিলাক কৰিবলৈ পঠাইছোঁ নেকি বুলি কৈ পিনে মানে। তাৰপিছত আৰু কথাবোৰ ভালকৈ শুনিলে, আৰু মায়েও মোকতো ছাপোৰ্ট কৰি ন, আৰু তোমাকো ভাল পায় মায়ে বহুত, সেইটো কাৰণে মায়েও আমাৰ হৈ ক'লে, তেতিয়া দেউতাই বুজিলে বাৰু। দেউতাই খং কৰোঁতে মায়ে কি ক'লে? মায়ে কি ক'ব আৰু, কৈছে আৰু তোমাৰ বাহিৰে বেলেগক বোৱাৰী হিচাপে একচেপ্ট নকৰোঁ বুলি, আৰু দেউতাকো কৈছে মানে তুমি বহুত ভাল ছোৱালী, মই পাৰ্চনেলি লগ পাইছোঁ বুলি মায়ে সেই বুলি কৈছে আৰু। তাৰ পৰা দেউতাই কি বুলি উত্তৰ দিছে? দেউতাই আৰু কি ক'ব, মই কথাটো চিন্তা কৰিব লাগিব বুলি ক'লে। মই আকৌ হাঁহি দেখুৱালোঁ নহয়, মই ক'লোঁ মানে দেউতাক হ'ব তুমি যি ভাল দেখা সেয়া কৰিবা বুলি। তাৰপিছত দেউতাই কৈছে দাঁত উলিয়াই নেদেখাবি বুলি, মই এতিয়ালৈকে ডিচিজন লোৱা নাই, কিন্তু মানে মোৰ দেউতাৰ মুডটো চাই লাগিলে দেউতাই বুলি ক'ব। হে ভগৱান, তুমি যে কিনো কৰিলা নহয়, দেউতাই যদি ন বুলি কৈ দিয়ে তেতিয়া কি হ'ব? আৰে দেউতাই ন বুলি নকয়ও, মই জানো নহয় মোৰ দেউতাই আমাক একচেপ্ট কৰিয়ে ল'ব, মই কৈছোঁ নহয়। তুমিহে জানা আৰু দেই, আৰু তোমাৰ দেউতাইহে জানিব একচেপ্ট কৰে নে নকৰে। দেউতাই আৰু খং নকৰিলে হ'ল আৰু দেই, মোৰ কিন্তু বৰ লাজ লাগিব পায় দেউতাৰ আগত ওলাবলৈ। মোৰ দেউতাকো যদি কিবা কিবি কথা শুনাই দিয়ে তোমাৰ দেউতাই, তেতিয়া কি হ'ব বাৰু? এই দেউতাই সেইবিলাক পাৰ্চনেল কথাৰ লগত লাগি পিনে কোনো এমপ্লয়ীৰ লগত বেয়া ব্যৱহাৰ নকৰে, আৰু বিশেষকৈ তোমাৰ দেউতাকটো আমাৰ দেউতাই বহুত ভাল পায় ন, সেইটো কাৰণে এইবিলাক তেওঁৰ লগত তেনেকুৱা নকৰে। ঠিকে আছে যদি তুমি কৈছা বাৰু, শুনি লৈছোঁ, কিন্তু মোৰ এতিয়া বহুত ভয় লাগি আছে পাই। আৰে ভয় নকৰিবা, মই আছোঁ নহয়, মই কিবা তোমাক এৰি নিদিওঁ, দেউতাই ন বুলি ক'লেও মই তোমাক নেৰোঁ, আৰু য়েছ বুলি ক'লেওতো সদায় তোমাৰ লগতে থাকিম। হ'ব তুমি এতিয়া মুখেৰেহে কৈছা, পিছত যদি তুমি চেঞ্জ হৈ যোৱা তেতিয়া কি হ'ব? তুমিও আৰু দেই, মোক ইমান দিনে তুমি বুজি নাপালা মই কেনেকুৱা, আৰু এতিয়া এইবিলাক কথা বাদ দিয়া, ব'লা সেই থানাৰ পৰা আহোগৈ, নহ'লে দেৰি হ'ব। আৰু এতিয়া মুডটো চেঞ্জ কৰি লোৱা, নহ'লে এইদৰে দেখিলে আকৌ তোমাৰ দেউতাই তোমাৰ প্ৰতি চিন্তাহে কৰিব। হ'ব ব'লা তেন্তে পুলিচ ষ্টেচন গৈ আহোঁ, নহ'লে দেৰি হ'বগৈ। নিবি, আমিতো থানা পাই গ'লোহি, এতিয়া সোমাওগৈ ব'লা। তোমাৰ দেউতা আহি পালেহি নেকি? তুমি দেউতালৈ ফোন কৰিছিলা? দেউতালৈ ফোন কৰিছিলোঁ, দেউতাই ইয়াতে বহি আছে বোলে, সেই পুলিচজনৰ আমাৰ লগত কিবা ইম্পৰ্টেণ্ট কথা আছে হেনো, সেইটো কাৰণে মাতি পঠাইছে। মোৰ মতে চাগে সেই গুণ্ডাবিলাকে কাৰ কথাত সেই তেনেকুৱাকৈ কিডনেপ কৰিছে সেইটো কথাই ক'ব নেকি? নাজানো নহয়, এতিয়া ভিতৰলৈ গ'লেহে গম পাম, ব'লাচোন যাওঁ সোনকালে। ব'লা। ছাৰ, ইহঁত বদমাছকেইটাক আপুনি জিলাখনত লগাব লাগিছিলে। এই মিষ্টাৰ ৰঘু, আপুনি যে কিনো কথাবোৰ কয়, সিহঁতক এতিয়ালৈকে মই চাই থাকিম নে? সিহঁতৰ পিঠিত কিমান যে কোখ খালে ঠিক নাই এতিয়ালৈকে। এই বদমাছবোৰৰ গতি এনেকুৱাই হ'ব লাগে, ছোৱালীবিলাকক কিডনেপ কৰে নহয়, কিহৰ দৰকাৰ বাৰু সিহঁতৰ এইবিলাক কৰিবলৈ? ইমান কাম কৰি আছে এই পৃথিৱীখনত, সেইবিলাক কাম কৰিবলৈ হ'লে নেজানে। সেইটোৱেতো, আপুনি মই বুজি পালোঁ কি হ'ব, সিহঁতৰ যে সেই কাণ্ড জ্ঞান নাই, সেইটোকে বুজি পাবলৈ। সেইটোৱে আকৌ, এনেকুৱা এচাম মানুহৰ কাৰণে মানে আমাৰ সমাজখন বেয়ালৈ গৈ আছে।
সেইটোৱেতো ছোৱালীবিলাক ওলাব নোৱাৰে, য'তে ত'তে অপহৰণ হৈ আছে, সেই ৰেপ কৰে গৈ, সেইবিলাকেতো হৈ আছে এই অসমত, আৰুনো কি হ'বগৈ আৰু। সেইটো মিষ্টাৰ ৰঘু, এইবিলাকৰ কাৰণে আমাৰ অসমখন মানে বেয়া হৈ গৈছে। কিন্তু কি কৰিব, আমাৰ দৰে পুলিচ অফিচাৰ থাকিলে এইবিলাক কৰিব নোৱাৰে। আমি আছোঁ নহয় সদায় জনতাৰ লগত। তাকেহে আপোনালোকৰ ওপৰত বিশ্বাস কৰি আৰু সকলোবোৰ এৰি দিওঁ, নহ'লেতো এইবিলাক মানুহক আৰু চম্ভালিব নোৱাৰোঁ আৰু আমিবোৰে। পিছে আপোনাৰ ছোৱালীজনী পঢ়ি নাই যে ইমান দেৰিলৈকে? তাই পালেহি, এই বাহিৰতে আছে বোলে, সোমাবহি এতিয়া। ঠিকে আছে দিয়ক, তাইক মাতি দিলোঁ ভালেই হ'ল। তাইৰ লগত মানে বহুত ইম্পৰ্টেণ্ট কথা এটা আছে মোৰ। ছাৰ কি আছিলে কওকচোন। তুমি আহি পালাহি। এই তোমাৰ লগতে কথা কেইটামান আছিল মানে। তোমালোকৰ কলেজত কোনোবা চাইলি নামৰ ছোৱালী আছে নেকি? ছাৰ আছে, মোৰ লগৰে হয়, মানে ক্লাছমেটে হয়। কিবা হ'ল নেকি বাৰু কওকচোন। নহয় মানে সেই গুণ্ডাটোৱে সেই চাইলিৰ কথাকে ক'লে, সেই ছোৱালীজনী বোলে তোমাক কিডনেপ কৰিব কৈছিলে। নাই ছাৰ, আপুনি চাগে ভুল শুনিছে। ইয়াৰ কেনেকৈ হ'ব পাৰে? তাই মোৰ লগত কিয় তেনেকুৱা কৰিব আকৌ? চোৱা, সেইবিলাক মই নাজানো তাই কিয় তেনেকুৱা কৰিছে, কিন্তু মানে মই সেই গুণ্ডাজনক সোধোতে মানে তেতিয়া সিয়ে কৈছিল সেই চাইলি নামৰ ছোৱালীজনী বোলে তোমাক কিডনেপ কৰিব কৈছিলে। আৰু কিডনেপ কৰাৰ সেই বাবদত মানে সেই তাইৰ পৰা পইচা লৈছিলে সিহঁতে। কি? মোৰ মানে বিশ্বাসেই হোৱা নাই, চাইলে কেনেকৈ এনেকুৱা কাম কৰিব পাৰে? ৰখা, সেই মই গুণ্ডাটোক মাতি পঠাইছোঁ, সি তাৰ মুখেৰে ক'ব নহয়, তেতিয়া গম পাবা। ছাৰ মাতকচোন, ময়ো শুনিব বিচাৰোঁ কিনো কয়। বদমাছ, তই এতিয়া কথাবোৰ কৰ। কালি যিবোৰ কথা মোক কৈছিলি, এতিয়াতো সেই বাইদেউৰ আগত সকলোবোৰ কথা কওঁ। বাইদেউ মোক ক্ষমা কৰি দিব, মই এনেকুৱা মানে ল'ৰা নহয়, মই আপোনাক কিডনেপ কৰিম বুলি কৰা নাছিলোঁ। সেই চাইলি নামৰ ছোৱালীজনীয়ে মানে আপোনালোকৰ কলেজৰে হয়, তাই মোক সেই পইচা দিছিল আপোনাক কিডনেপ কৰাৰ সলনি, মানে সেইটো কাৰণে মই কিডনেপ কৰিব গৈছিলোঁ। আৰু তাইয়ে মোক ফটো দিছিল আপোনাৰ ভাগৰ। কি? চাইলে এনেকুৱা কাম কৰিলে? তাই কিয় এনেকুৱা কাম কৰিলে? সেইবিলাক মই নাজানো বাইদেউ, তাই কিয় মোক সেইবিলাক কৰিবলৈ দিলে মই সেইটো নাজানো। তাই মোক একো কোৱা নাই, মাত্ৰ মানে আপোনাক কিডনেপ কৰিব কৈছিল আৰু মই কৰি দিলোঁ। বদমাছ, তই চুপ থাক, তোৰ একে ঘুচা মুখ ভাঙি দিম। ছোৱালী কিডনেপ কৰিবলৈ হওক, তোৰ একদম ভৰি ঠেং ভৰি ভাঙি থ'ব লাগে। ছোৱালী কিডনেপ কৰাৰ সেই সলনি পইচা কিমান লৈছিলি তই? ছাৰ মোক পইচা এটকাও নিদিলে তাই, সেই মই পইচা বিচাৰি গৈছিলোঁ, কিন্তু তাই পলাই দিলে। ছাৰ এতিয়া ইয়াৰ লগত কথা পাতি লাভ নাই, ইয়াক লকাপতে ভৰাই থওক, ইয়াক একদম ফাঁচি হ'ব লাগে। সেই এতিয়া চাইলিকে মাতি পঠাব লাগে, তাই যিটো কাণ্ড নেকি কৰিছে তাইৰ শাস্তিটো পাব লাগে। সেইটোৱে, ইয়াৰ লগত এতিয়া কথা পাতি লাভ নাই। যোন ইয়াৰ মূল তাকহে ধৰিব লাগে। মই যে সঁচাকৈ ভবা নাছিলোঁ দেই চাইলি ইমান তললৈ নামি যাব পাৰে বুলি। তাই বাৰু কিয় এনেকুৱা কৰিলে? সেইটোৱে দেই, তাইকো ময়ো এনেকুৱা বুলি ভবা নাছিলোঁ, কিন্তু তাই ইমান তললৈ নামি গ'ল নহয়, বৰ আচৰিত ছোৱালী। তই এনেকুৱা কাম কৰিছিলি নহয়, বেয়া কাম। এতিয়া পা মছলা, এতিয়া তই চিৰদিনৰ কাৰণে জেলৰ ভিতৰতে থাকিব লাগিব। ছাৰ মোক এৰি দিয়ক, মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। বাইদেউ মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক, মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। মই শপত গ্ৰহণ কৰিছোঁ। বল তই মিছা শপত গ্ৰহণ কৰিব নালাগে। সেই জেলৰ ভিতৰতে যি শপত খাই থাকিবি বল। এতিয়া তই ইয়াত কাম নাই। মিছ নিধি, ইয়াত তুমি শুনিলা নহয় এতিয়া কি ক'লে? তুমিতো মই কতো বিশ্বাস কৰা নাছিলা, কিন্তু এতিয়া তোমাৰ কলেজৰ লগৰে মানে তোমাৰ জানি দুশ্মন হৈ গ'ল। সেইটো ছাৰ, মই যে তাই তেনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ। আপুনি তাইলৈ ফোন কৰিলেনে? মই তাইলৈ সেই ফোন কৰিলোঁ, তাইক সেই মাতি পঠাইছোঁ এই থানালৈ। তাইকো সেই উচিত শাস্তি এটা দিব লাগে এনেকুৱা কাম কৰাৰ বাবে। কেনেকুৱা ছোৱালী জানো সেইবিলাক? নিজৰ লগৰক মানে মাৰিবলৈ একদম দুশ্মন হৈ আছে, কেনেকুৱা বাৰু এইবিলাক? মাজনী সেই চাইলি বোলাজনী ক্ষীণকৈ নহয় জানো ছোৱালীজনী, বৰ ধুনীয়াকৈ যে দেখিবলৈ। দেউতা, সেইজনীয়ে হয় চাইলি। তাইৰ বাৰু মাক বাপেকে গম পাই নাই তাই যে এনেকুৱা কাণ্ড কৰিছে বুলি? এনেকুৱা ছোৱালী মানে নাক কাণ কাটি শেষ কৰিব। মিষ্টাৰ ৰঘু, কণ্ট্ৰল ইউৰ চেল্ফ। এইবিলাক বাদ দিয়ক এতিয়া, অলপ দেৰি বহক, তাই আহি পাবহি, তেতিয়া যি কৰি ল'ব আৰু। আপোনালোকে তাইৰ এগেইনষ্টত যি ফাইল কৰিব বিচাৰে কৰিব পাৰে, আৰু মইতো আছোৱেই, মই আপোনালোকক প্ৰতিটো সময়তে সহায় কৰিমেই, চিন্তা কৰিব আপোনালোকৰ একো প্ৰয়োজন নাই। নাই ছাৰ, এতিয়া একো আমি ডিচিজন লোৱাটো ভাল নহ'ব। তাই আহি লওকচোন, শুনি লওক তাইনো কিয় এনেকুৱা কাম কৰিছে, তাৰপিছতহে কিবা ডিচিজন ল'ম আৰু। ঠিক আছে তেন্তে, আপোনালোক বহকচোন অলপ দেৰি, তাই আহি পাবহি, তেতিয়া মানে কথাৰ ফাচলা হ'ব।